নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা দাস। ভজনিতে হৰি মন দৃঢ় কৰি মুখে লোৱা হৰি নাম। আপুনি মহিলা পাঠকক আপোনাৰ কোন আইডিয়েল বুলি ভাবে? বজয়ন্তী তালুকদাৰ বাইদেউ আৰু ডালিমী পাটোৱাৰী। কিবা ভাবিছেনে, বিয়া চিয়াৰ কথা ভাবিছেনে নাই? বিয়াটো আছে। অৰ্জুন কচাই কৃষ্ণই বুলিলাব চন বাহিৰত যাবলগীয়া আছিল, কিন্তু আপুনি পাহৰি থাকিলে। কিন্তু আপুনি যিফালে নামো আৰম্ভ কৰিছিলে সেইফালে নামটো তেতিয়া আপুনি কেনেকৈ মেনেজ কৰে? ডেকা কিছুমান থাকে মৰম লগা নজৰে দি চাই আছে, তেতিয়া তেওঁলোকক আপুনি কেনেকুৱাকে ৰিপ্লাইটো কৰে? ভকতে গাথিলা তুলসীৰে মালা। হেল্ল' দাদা, কি খবৰ? এটা কাম কৰিব, আপোনাক মই লোকেশ্যনটো দি দিম, আপুনি মোক গাড়ী উঠাই লৈ যাব। আমি যাম নহয়। মই কোন গম পাইছে? ৰেপিড ফায়াৰ ৰাউণ্ড আপোনাৰ লগত খেলিব খুজিছো। কৈলাশ তালুকদাৰ দেৱ, নাগাৰ নামৰ সম্ৰাট, ডালিমী পাটোৱাৰী, চন্দ্ৰ, এক্টিং, মহেশ ডেকাদেৱ, ৰজা, কৰিশ্মা দাস। তুমি গুচি গলে অ প্ৰাণ প্ৰিয়া। নমস্কাৰ, সুশান্ত প্ৰডাকশ্যনৰ সমূহ দৰ্শকক আমি স্বাগতম জনাইছোঁ। আজি আমি আহিছোঁ নলবাৰীৰ দতৰালৈ। আমি আহিছোঁ নাগাৰ নামৰ এজন উদীয়মান লগতে জনপ্ৰিয় কণ্ঠশিল্পী লগতে নাগাৰ নামৰ পাঠক অনামিকা দাসৰ ঘৰলৈ। তেখেতক আমি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাৰ নামৰ অনুষ্ঠান আমি চায়ে থাকোঁ, খুব ভাল লাগে। আমাৰ দৰ্শকসকলক আপুনি আপোনাৰ সম্পূৰ্ণ পৰিচয়টো প্ৰথমতে দি দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা দাস, গাঁও দতৰা, জিলা নলবাৰী, অসম। আৰু লগতে মোৰ নাগাৰ নাম দলটিৰ নাম হৈছে জয় জগন্নাথ নাগাৰ নাম দল। আপোনাৰ নাম শিকিব কিমান বছৰ হ'ল? মোৰ নাম শিকিব 12 বছৰ হৈ গ'ল। 12 বছৰেই হ'ল। 12 বছৰ। মানে আপুনি বহুত সৰুৰ পৰাই মানে নাম গাইছে? সৰুৰ পৰাই গাইছে। বহুত সৰুৰ পৰাই গাইছে। আপোনাক নাম কোনে শিকাইছে? মোৰ প্ৰথম গুৰু বুলি ক'ব গ'লে মোৰ শ্ৰদ্ধাৰ কৈলাশ তালুকদাৰ। কৈলাশ তালুকদাৰ ছাৰ। ভাল লাগিছে আপোনাৰ ইমান ধুনীয়া আমি নাম শুনি থাকোঁ। নাই বুলি ক'লেও আপুনি এতিয়ালৈকে কিমানখনমান নাম এতিয়ালৈকে গালে? মই গাইছোঁ, বহুত নাম গাইছোঁ। আপোনাৰ তেজপুৰ, ধুবুৰী, আপোনাৰ শোণিতপুৰ গোটেই গাইছোঁ। মানে নামৰ যিটো ক্ৰেজ সেইখন কোনখন জিলাত বেছিকৈ আমি দেখিবলৈ পাওঁ? বেছিকৈ আপোনাৰ বজালী জিলাত দেখিবলৈ পোৱা যায়। মানে নাগাৰা নামৰ প্ৰতি যিটো আকৃষ্ট মানুহৰ, মানে য'ত মানে ঘনাই নাগাৰা নাম চলি থাকে, সেনেকুৱা মানে বজালী ডিষ্ট্ৰিক্টত আমি দেখিবলৈ পাওঁ। গতিকে আপুনি চাগে বজালী ডিষ্ট্ৰিক্টত বহুত গৈ থাকে, বহুত গৈছে। এতিয়া চাগে আজিও আপোনাৰ নাম আছে? আজিও আপোনাৰ নাম আছে। এনে নামৰ আমাৰ যিটো সময়, নামৰ সময় বুলি ক'লে আগতে আমি ভাবিছিলোঁ অনলি মাঘ মাহৰ বা আপোনাৰ কিছুমান বিহু তিথি আমাৰ এনেকৈ নাম চলিছিলে। আজিকালি কিন্তু বছৰৰ প্ৰায় প্ৰত্যেক মাহতে নাম থাকে। তো এই বিষয়ত আপুনি নাগাৰ নামৰ আকৃষ্ট যে হৈ আছে তাৰ বিষয়ত আপুনি কি ক'ব? নাগাৰ নাম মানে আজিকালিতো আপোনাৰ নাগাৰ নামটো বহুতখিনি প্ৰচলিত হৈছে। আগতেও হৈছিলে, কিন্তু এতিয়া যুৱ প্ৰজন্মৰ নাগাৰ নামৰ প্ৰতি বহুত আকৃষ্ট হৈছে। সেইটো এটা ভাল লক্ষণ নিশ্চয়। ভাল লক্ষণ। আপুনিও যুৱ প্ৰজন্মৰ আপোনাৰ পাঠক হিচাপত আপুনি আৰু যিখিনি আহিবলগীয়া পাঠক বা যিখিনি শিকাৰু আছে তেওঁলোকৰ প্ৰতি আপোনাৰ আহ্বান কেনেকুৱা থাকিব? তেখেতসকল ওলাই আহক, নতুন প্ৰজন্ম, আৰু তেখেতসকল ওলাই আহক, কিন্তু নাগাৰ নামটো যাতে বিকৃত নকৰে কোনো। আগত যেনেকৈ নাগাৰ নাম গাইছিলে তেনেকৈ যাতে গাই থাকক, আৰু গুৰুসকলে যেনেকৈ গাই আছে তেনেকৈ গাই থাকক, যাতে বিকৃত নকৰে। সেইটোৱে আমি ভাবোঁ নাগাৰা নাম হৈ থাকক। যিটো শৈলী,
যিটো শৈলী আমাৰ ৰূপেন ছাৰ, কৈলাশ তালুকদাৰ দেৱ, ৰামচৰণ ভৰালী ছাৰ তেওঁলোকে আমাক দেখাই দিছে, এনেকুৱা শৈলী যাতে আমাৰ নতুন প্ৰজন্মৰ প্ৰত্যেকজন পাঠকে পালন কৰক, সেই প্ৰথাটো ধৰি ৰাখক, সেইটোৱে আপুনি বিচাৰে নিশ্চয়। তাকে। আৰু আপুনি এই বছৰ আপুনি কি নাম লৈ আছে? এই বছৰ মই বৰজয়ন্তী তালুকদাৰ বাইদেউ অভিযোজনা, আৰু মই গাম এবাৰ ভীষ্মৰ ইচ্ছা মৃত্যু। ভীষ্মৰ ইচ্ছা মৃত্যু মানে ভীষ্মৰ পৰপৰ্যা। আপুনি পোনপ্ৰথমতে আমাৰ দৰ্শকসকলক আপুনি কি শুনাব বিচাৰে? মই এটা নামৰ দিহা এটা গাইছোঁ প্ৰথমতে। ভজনিতে হৰি মন দৃঢ় কৰি, মুখে লোৱা হৰি নাম, ঘোৰ কলিকালে হৰি নাম বিনে, নাহি নাহি আন কামৰ বান্ধৱই, নাহি নাহি আন কাম। এতিয়া আমি আপোনাৰ পাৰ্চনেল লাইফলৈ আহোঁ। আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত মা আছে, দেউতা আছে আৰু মোৰ ভাইটি। অ'কে। আপুনি আপোনাৰ পঢ়া শুনা? মই BA কমপ্লিট কৰিছোঁ। BA কমপ্লিট কৰিছে। কোন কলেজৰ পৰা? মইতো বৰভাগ মহাবিদ্যালয়। বৰভাগ মহাবিদ্যালয়। আপুনি কোন চনত কমপ্লিট কৰিলে? মই 2025। আৰু BA পাছ কৰাও নাই বুলি ক'লেও আপোনাৰ 3 বছৰ হৈ গ'ল। 3 বছৰ হৈ গ'ল। কিবা ভাবিছেনে, বিয়া চিয়াৰ কথা ভাবিছেনে নাই? বিয়াটো আছে, দিন আছে, ভাবিছোঁ বাৰু, এইটোতো হ'বই, দিন আছে। কোনোবা চাই থোৱা আছেনে, নে আমাৰ দৰ্শকসকলক জনাব বিচাৰেনে, নে আপুনি? নিশ্চয় আপুনি ক'বৰ কাৰণে অলপ অসুবিধা পাইছে। ঠিক আছে, আমাৰ তৰফৰ পৰা শুভেচ্ছা থাকিল। আপোনাৰ আগন্তুক জীৱনটো বহুত ধুনীয়াকৈ যাওক, আপোনাৰ নাগাৰা নামৰ যাত্ৰা সফল হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু আপুনি যিখিনি নাগাৰা নাম যিখিনি গাই আছে পাঠকসকল, যিখিনি পাঠক গুৰুসকল আছে, তেওঁলোকেতো নাগাৰা নামখিনিৰ যিটো গতি তেওঁলোকে ধৰি ৰাখিছে, কিন্তু তাৰ মাজতো দেখা যায় কিছুমানে সেই নাগাৰা নামটোক এটা বেলেগ এটা ঠাঁচ দি কিনে বেলেগ এটা ঠাঁচত আগবঢ়াই লৈ যাব বিচাৰে। তাৰ পৰিপ্ৰেক্ষিতত আপোনাৰ যিটো দৃষ্টিভংগী সেইটো কেনেকুৱা? আচলতে এইটো কথা ক'বলৈ গ'লে প্ৰথম সতৰ্ক হ'ব লাগিব ৰাইজ সতৰ্ক হ'ব লাগিব। আজি ধৰক মই এখন অনুষ্ঠান পৰিৱেশন কৰি আছোঁ, তাত যেতিয়া মই ভাল মানে কি নাম সহকাৰে মই গাম, ৰাইজে মানে ক'ব আৰু যে এইবাৰ আমাক জমনি নাম লাগে বা পেপে পেপে লাগে, আমিতো তেনেকুৱা নাম নাগাওঁ। গতিকে ৰাইজ সতৰ্ক হ'ব লাগিব এইখিনি ক্ষেত্ৰত। জমনি বুলি ক'লেও আগতেও ৰামচৰণ ভৰালীদেৱ বা কোনোবা বেলেগ যিখিনি আমাৰ গুৰু আছে, ৰূপেন ছাৰ হওক, ৰামচৰণ ভৰালীদেৱ হওক, তেওঁলোকেওতো জমনি নাম গাইছিলে। জমনিটো আগৰ পৰাই চলি আহিছে, কিন্তু যিটো নতুন জমনিৰ ঠাঁচ ওলাইছে সেই বিষয়ত আপুনি কি ক'ব? জমনিটো আগতেও আছিলে, যেনে নাগাৰা নামৰ কয় কি যে বহুতকেইটা কলা আছে, সুখ দুখ হাঁহি কান্দোন, জমনিও তাৰে এটা পাৰ্ট, তাৰে এটা অংগ। গতিকে জমনি, আজিৰ জমনি আৰু আগৰ জমনিৰ মাজত আপুনি কেনেকুৱা পাৰ্থক্য দেখা পায়? আগৰ জমনি যিটো জমনি কৰিছিলে পাঠকসকলে, কিন্তু ৰাইজবিলাকৰ তাত মানে কি লিমিটত ৰাখি পেলাই জমনি কৰিছিলে, কিন্তু আজিকালি পাঠকবিলাকে একদম মানে জমনিটো একদম বেয়াৰ ফালে লৈ গৈছে, নামটোৱে বেয়া হৈ গৈছে। আপুনি সেইটো সমৰ্থন নকৰে? নাই, নকৰে। আপুনি নকৰে। আপুনি যেতিয়া নাগাৰা নাম গায়, আপোনাৰ নিশ্চয় আপুনি এটা গতি মেইনটেইন কৰে যে আপুনি এনেকুৱা ধৰণেহে নাম গাব। সেই গতিটো আপুনি কাৰ পৰা শিকিছে? মোৰ গুৰুদেৱ কৈলাশ তালুকদাৰ। মহিলা পাঠক হিচাপত ধৰক আপুনি ধৰক সাজ সজ্জাৰ ফালৰো বহুত কথা আছে, আপুনি মহিলা পাঠকক আপোনাৰ কোন আইডিয়েল বুলি ভাবে? বৰজয়ন্তী তালুকদাৰ বাইদেউ আৰু ডালিমী পাঠক। আমি আপোনাৰ মুখেৰে যিকোনো কিবা এটা দিহা আকৌ এবাৰ আমি শুনিব বিচাৰিছোঁ। মই এটা দিহা গাইছোঁ আপোনাৰ। মই এতিয়া মানে 2025-26 বৰ্ষৰ কাৰণে এটা নাম লৈছোঁ আপোনাৰ বৰজয়ন্তী তালুকদাৰ বাইদেউৰ পৰা, তেখেতে অভিযোজনা কৰা, তেখেতেও এটা মই দিহা গাইছোঁ। অৰ্জুনক চাই কৃষ্ণই বুলিলাব চন
পুনৰবাৰ আমি আহিছোঁ আকৌ কথা বাৰ্তাৰ মাজেৰে এতিয়া আপুনি কওকচোন আপোনাৰ নামত কিছুমান নহ'বলগীয়া ঘটনা হয় যেনেকুৱা ধৰক নামত আপুনি গৈ পাইছে আপুনি ধৰক বাহিৰত যাবলগীয়া আছিল কিন্তু আপুনি পাহৰি থাকিলে কিন্তু আপুনি যিফালে নামো আৰম্ভ কৰি দিলে এইফালে নামটো নাই বুলি ক'লেও 1 ঘণ্টা সময় লাগে তেতিয়া আপুনি কেনেকৈ মেনেজ কৰে তেতিয়া মানে থাকো আৰু তেনেকৈ এবাৰ হৈছিলে তেনেকুৱা আপোনাৰ হৈছে অলৰেডি ওকে হৈ থাকে তেনেকুৱা হৈ থাকে তো কেনেকৈ মেনেজ কৰে ইমান সময় মানে কি যেতিয়া আমি নামটো পৰিৱেশন কৰিব ল'ম তেতিয়া এই বস্তুটো কোনো ফিল নহয় যাবলৈ তেনেকৈ আমি নামটো গাব লগা হয় আৰু তেনেকৈ গাওঁ আৰু ওকে মানে আপুনি যিখিনি সময়ত নাম গাই থাকে সেইখিনি সময়ত চাগে বাহিৰা চিন্তাবিলাক কেনেকৈ নাহে কিছুমান দৰ্শকে আপোনাক ধৰক আপোনাৰ ফালে একদম চকু কৰি চাই থাকে মানে ডেকা কিছুমান থাকে ধৰক আপোনাৰ ফালে বহুত ধুনীয়াকৈ চাই আছে ধৰক মৰম লগা নজৰেদি চাই আছে তেতিয়া তেওঁলোকক আপুনি কেনেকুৱাকৈ মানে ৰিপ্লাইটো কৰে বা নামৰ মাজেদি কিছুমান উত্তৰ দিয়া যায় আমি নাম গাই থাকো গাই থকাৰ মাজেৰে মানে কিছুমান খুহুতীয়া কথা সোমাই পেলাই তেখেতসকলক কওঁ কিছুমানে কমেণ্ট পাছ কৰি দিয়ে যে অমুকটো বস্তু ভাল লাগিছে কিছুমান ক্ষেত্ৰত ভালো লাগে ভাল কমেণ্ট হ'লে ভালো লাগে কেতিয়াবা আকৌ অশান্তিও লাগে মানে নাখাবলগীয়া মানে বস্তু কিছুমান খাই নামত আহে কিছুমান দৰ্শকে মইতো কোৱা নাই প্ৰত্যেকজনে কোনোবা একজন বা দুজন এনেকুৱা মানুহ থাকে যিজনে নাখাবলগীয়া বস্তু এটা খাই কিনে নামলৈ আহি কিনে কি কৰে কিবা এটা কমেণ্ট পাছ কৰি দিয়ে তেতিয়া ধৰক আপোনাৰ অশান্তি লাগে তেতিয়া আপুনি কি কৰে তেতিয়া মানে বহুখিনি অশান্তি লাগে তেতিয়া মই কওঁ আৰু অনুৰোধ কৰি পেলাই কওঁ যে আপোনালোকে তেনেকুৱা নকৰিব নামটো প্ৰথমৰ পৰা আপোনালোকে শুনক তেতিয়াহে আপোনালোকে বুজি পাব নামটো তেনেকৈ মানে অনুৰোধ কৰি পেলাই তেখেতসকলক কওঁ কথাটো অনুৰোধ কিছুমানে মানেও হয়তো কিছুমানে আকৌ উল্টাইহে আৰু বেছি হৈ যায় মানে কি কমিটিখনে তাৰমানে তেখেতসকলক লৈ যায় আৰু মোৰ হিচাপত কমিটিখনৰ হয়তো দায়িত্ব থাকে কাৰণ কিয় কাৰণে এঠাইৰ পৰা এজন পাঠক আহিব যিকোনো এজন অনুষ্ঠানত সেনেকুৱা ধৰক অখাদ্য কোনোবাই কিবা খাই আহি যদি অভদ্ৰামি কৰে তেখেতে কমিটিসকলেও হয়তো অলপমান দায়িত্ব লৈ তেওঁলোকক অলপমান চাইড কৰি দিলে পাঠকজনৰো গাবলৈ সুবিধা হয় নিশ্চয় আৰু এটা কথা সুধো ধৰক অবাঞ্ছিত কিছুমান কথা থাকে আমাৰ ধৰক কেতিয়াবা চাইকেল চলাই বাইক চলাই গ'লেও আমাৰ নাকত বা মুখত কিবা এটা সোমাই যায় নাম গাওঁতে ইমান লাইট চলি থাকে তো কিবা মুখত সোমাইছেনে কেতিয়াবা কাহ ওলাই গৈছেনে সোমাইছে মানে যেতিয়া সোমালে কি হয় পালিখিনি ধৰা টাইমটো আহি হ'ব তালৈকে উঠি থাকো যেতিয়া পালিখিনি ধৰিব তাৰপিছত মই কাহটো মাৰি দিওঁ কিন্তু মাইকটো চলি থাকে যে মাইকটো অফ কৰিলা নাই মাইকটো মানে অফ কৰি নলওঁ তেনেকৈ মাইকটো অকণমান ঢাকি লয় চাগে যিখিনি সময়ত ধৰক পালিখিনি গাই থাকে আপুনিও সিফালে মোচন দি থাকিলে হাতৰ মোচন দি থাকিলে হাতৰ মোচন দি থাকোঁতে ধৰক কেতিয়াবা আপুনি কিবা এটা ভুল মানে দিহা ধৰি দিলে মানে দিহাটো গাব লাগিছিল বেলেগ সুৰেদি আপুনি গাই দিলে বেলেগ সুৰেদি কিন্তু পালিসকলৰতো সেই হেৰিটো নাথাকে সাজটো নাথাকে কেতিয়াবা ওলাই যায় মুখেদি তেতিয়া আপুনি কি কৰে তেতিয়া হয় মানে কি কেতিয়াবা আমাৰ এনেকুৱা পৰ্যায় হৈ যায় মহাভাৰতৰ নাম গাইছোঁ গাই পেলাই কেতিয়াবা ভুল লাগি যায় মানে ৰামায়ণৰ পৰা অলপ আনি পেলাই জোৰা লগাই দিব লাগে ইনষ্টেণ্ট হয় এনেকৈ গাব লগা তেতিয়া গাওঁতে ধৰক কোনোবা এনেকুৱা মানুহ থাকে য'ত আপোনাৰ নাম ভাল পায় এইখন নামৰ থলীটো যায় সেইখন নামৰ থলী যায় তেওঁলোকে গম পায় তেওঁলোকে আকৌ আহি কিনে পিছত আপোনাক কয় আপুনি যদি এইটো দিহা পাহৰিলে তেখেতসকলে মানে কি যেতিয়া নামটো চাই থাকিব তেখেতসকলে ক'ব যে ভুল লাগিল অলপ তেওঁলোকে গম পায় মানে এনেকুৱা দৰ্শকো আছে মানে যে আমাৰ নাম এটা জেগাত চালে এইটো নাম চাপ'জ ধৰক আপোনাৰ যিকোনো এটা নামে এটা জেগাত চালে কিন্তু তেওঁ আকৌ একবাৰ সেইটো নামৰ আগ্ৰহ ইমান থাকে যে বেলেগ এটা জেগাতো সেই নামটোৱে চাবলৈ যায় বহুত জেগাত কেনেকুৱা আছে চাগে আপোনাৰ এনে ধৰক কোন জেগাত মেক্সিমাম ৰিকুৱেষ্ট থকা নামটো কোনটো আপুনি যিটো গায় মই এইটো আপোনাৰ ভিক্ষাৰী নাৰদ তো আমি দিহা আপোনাৰ পৰা শুনিব বিচাৰিছোঁ আর ভকতে গাথিলা তুলসীরে মালা কল পটুয়ার জরি ও লাহে কই ধরিবা টিপানা মারিবা এবেলি রাখিবু হরি এবেলি রাখিবু
হৰি যিটো নাৰী তুলসীৰ ডালে পাতে ছিঙে ডালে পাতে ছিঙে সেইটো নাৰীৰ শব্দবোৰো নৰকতো পৰে ভকতে গাঁঠিলা তুলসীৰে মালা কল পটুৱাৰ জৰি লাহেকৈ ধৰিবা টিপা নামাৰিবা এইবেলি ৰাখিব হৰি এইবেলি ৰাখিব হৰি আমি আকৌ আৰম্ভ কৰিছোঁ আমি এটা সৰু এটা অনুষ্ঠান কৰিব বিচাৰিছোঁ যদি আপুনি পাৰ্মিশ্যন দিয়ে আৰু আপোনাৰ কোনোবা এজন ফেভৰেট পাঠক আমি আননোন নাম্বাৰ এটা দিম আপোনাক আপুনি একবাৰ কল কৰক আপোনাৰ ভইচটো চিনি পায় নে নাপায় খবৰ চবৰ সুধিব বা আপুনি অলপ সাধাৰণভাৱে কথা পাতিব তেওঁ আপোনাক চিনি পায় নে নাপায় ধৰক আপুনি তেওঁ আননোন মানুহৰ লগত কেনেকুৱাকৈ কথা পাতে কেনেকুৱা আপোনাৰ কেনেকুৱা কোন পাঠকক আপুনি কল লগাব বিচাৰে সুভাষিতাক কৰিব ঠিক আছে আপুনি এইটো ফোনৰ পৰা তেখেতক লগাওকচোন ফোনটো The person you have called is speaking to someone else. You can wait or call again later. Hello. Hi, দাদা কি খবৰ? ভালে। আজি আপোনাৰ প্ৰগ্ৰেম নাই? আজি আছো গোৱালপাৰা। আপোনাৰ নামটো ক'ৰ কৈছা? মই কৈছো আপোনাৰ গোৱালপাৰাৰ পৰা। গোৱালপাৰা কোন জেগা? একদম গোৱালপাৰা মেইন টাউনত কি নাম অৰ্চনা ডেকা নহয় এইটো মোৰে নাম্বাৰ হয় মানে মই আপোনাৰ নামটা বহুত ভাল পাওঁ আজিতো গোৱালপাৰা যাম মই এতিয়া হয় নেকি সেইকাৰণে আপোনাক ফোন কৰিলোঁ গম পাইছে হয় গম পাইছোঁ অনুষ্ঠান থকা বুলি গম পাইছোঁ কোনে কৈছে কোনে কৈছে মানে গম পাইছোঁ তাতে আপোনাৰ বেনাৰ বনোৱা আছে আজি আমাৰ কোন জেগাত আছে গোৱালপাৰা এইটো আপোনাৰ জেগাটো কি আছিলে মানে তাতে মই পালোঁ বেনাৰখনত কিন্তু নামটো তেনেকৈ চোৱা নহ'ল এনে আপোনাৰ খবৰ ল'বৰ কাৰণে সুধিলোঁ আৰু ভাত খালে আপোনাৰ বাবুটো মানে ভিডিঅ' বনাই আছে নহয় আপুনি বহু ভাল লাগে তাকো চাইছোঁ হয় মোৰ মেইন টাউনতে ঘৰ আজি আপোনাক লগ পাম বাৰু তাতে তো মই থাকিম তাতে এটা কাম কৰিব আপোনাক মই লোকেশ্যনটো দি দিম আপুনি মোক গাড়ী উঠাই লৈ যাব তুমি হেৰি কৰিবা এই তাতে গৈ পেলাই আমি যাম নহয় হয় আৰু তোমাৰ লগত আৰু কোন যাব মই যাম আৰু মোৰ দাদা যাব হ'ব দিয়া তেতিয়াহ'লে পিছে আৰু আমি আকৌ আহোঁতে আমাৰ লগতে আহিব পাৰিবা তোমালোক হ'ব দিয়ক আমি মানে আকৌ ৰাতি আহিম যে হয় হ'ব দিয়া পিছে আকৌ এবাৰ কল কৰি কিনে এইবাৰ কৈ দিয়া সঁচা কথাটো কৈ দিয়া নাই কল কৰ হেল্ল' দাদা এইটো নিবাৰণৰে নাম্বাৰ মই কোন গম পাইছে
অনামিকা নেকি পুৰা দৌৰিছে অনামিকা এনে লাগিছে চেম থাকিবও পাৰে দেচোন আজি মোৰ তাতে প্ৰগ্ৰেম আছে মানে মোৰ লোকগীতৰ প্ৰগ্ৰেম আছে আজি মই জাগাটো চিনি নাপাওঁ মানে মই সিহঁতে মই বেলেগ কেইদিন মানে আমি ইফালেদি যাওঁ এইটো চাইডেদি যাওঁ মানে আমি গুৱাহাটী হৈ পেলাই যাওঁ ওচৰগাঁও আজি বোলো বঙাই যোৱা ৰাতি মোৰ নাম যিহেতু বিজয়নগৰ ৰাস্তা অত্যন্ত বেয়া আছিলে সেইকাৰণে মই ভাবিলো যে আজি আমি যাতে বঙাইগাঁও হৈ গৈছে এতিয়া পঞ্চৰত্নৰ পৰা খেলি মেলি হৈ যাব নে আজি কি গৈছে নেকি তালৈ তোমালোকৰ ঘৰত গৈছে আচ্ছা খানা দেগুৰা খানা দাদা নমস্কাৰ নমস্কাৰ দাদা মই মনোজ দাসে কৈছো হয় হয় এইটো নিবাৰণৰ নাম্বাৰ হয় আৰু আজিকালি মানে হোৱাটছআপ কেইটাত এনেকুৱা আপডেট হৈছে তুমি যদি হোৱাটছআপত যদি নাম্বাৰটো ছেভ কৰা ডাইৰেক্ট ফোন কৰিলে নাহে হয় এইটো মানে কিবা এটা বেলেগ ভাৰ্চন আছে নেকি কিবা তাকে আমি মানে সুশান্ত প্ৰডাকশ্যনৰ পৰা এটা মানে কথা বাৰ্তা এটা অনুষ্ঠান চলাই আছো তাৰ মাজতে আপোনাক ফোন কৰিবৰ কাৰণে আপোনাৰ মাতটো ৰেকৰ্ড হৈ আছে আপুনি কিন্তু ধৰি দিছে মাতটো ধৰি দিছে মই পিছত মানে মোৰ নাম্বাৰটো যেনিবা মোৰ এনেকে ছেভ আছিল মই ভাবিছো কিবা কাৰণত অন কণ্ডিশ্যন ছেভ কৰি কাৰোবাৰ নাম্বাৰ ক'ৰবাত খুব মোৰ যায় মানে ছেভ হ'বও পাৰে আৰু মোৰ হেৰি হয় মানে কি হয় মোৰ বেছিকে মোৰ নামৰ বিলাক খেলি মেলি হৈ যায় হয় ছেভ কৰি থৈ কিবা বেলেগ নাম্বাৰ ফোন আহে পিছত বেলেগ হয় তাকে মই বোলো কিবা কাৰণত হয়তো হেৰি হ'বও পাৰে যিয়ে নহওক আৰু তাকে ফোনত হ'লেও আপোনাৰ নামটো শুনি ভাল লাগিলে আৰু লগতে আপোনাৰ অনুষ্ঠানটো ভালে গ'ল তাকে তাৰে কাৰণে আমি অনুষ্ঠানটোৰ কাৰণে বহুত ভাল লাগিছে অনুষ্ঠানটো আপোনাৰ তাকে আৰু তোমালোক অহাৰ কাৰণে ভাল লাগিলে বাৰু ধন্যবাদ মই জাষ্ট বিচনাতে আছো ভাই মই মানে হেৰিয়ে কৰা নাই ভাল লাগিলে বাবু ভালে আছে শিৱৰ নামটো হয়নে চালো লিংকটো শ্বেয়াৰ কৰিব লাগিব হয় ঠিক আছে হয় ঠিক আছে ভাল লাগিলে কেনেকুৱা লাগিলে আপোনাৰ অনুভৱ পুনৰবাৰ সুশান্ত প্ৰডাকশ্যনৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ আমি এইবাৰ এটা ৰেপিড ফায়াৰ ৰাউণ্ড আপোনাৰ লগত খেলিব খুজিছোঁ কেইজনমান পাঠকৰ নাম ল'ম আপুনি তেওঁৰ বিষয়ে কি ভাবে একদম চমুকে আমাক এনচাৰটো দিব পোনপ্ৰথমতে কৈলাশ তালুকদাৰদেৱ তেখেতৰ নাগাৰ নামৰ সম্ৰাট ৰামচৰণ ভৰালীদেৱ নাগাৰ নামৰ এটা মানে কি নক্ষত্ৰ বুলি ক'লেও ভুল নহয় দুইজনেই আমাৰ অসমৰ নাগাৰ নামৰ সম্ৰাট বুলি ক'ব পাৰি ডালিমী পাটোৱাৰী তেখেতৰটো আপোনাৰ যিটো মানে নাম গোৱা মোচনটো এক্টিং আৰু তেখেতৰ মানে কথা কোৱা শৈলীটো বহুত ভাল লাগে আৰু মানে তেখেতৰ ডালিমী পাটোৱাৰী বাইদেউ মই এটা কথা কওঁ তেখেত মানে কি মই নাম পৰিৱেশন কৰি আছোঁ নাম পৰিৱেশন কৰি থাকিলে মানে তেখেতে কি মোক মাতি নিব যে তোমাৰ এইটো ভুল হৈছে অকলে মাতি নিব মোক নি পেলাই ভুলটো আঙুলিয়াই দিয়ে ভাল লাগে আমি আৰু নাম লৈছোঁ মহেশ ডেকাদেৱ তেখেতৰ এতিয়া বৰ্ণকণ্ঠৰ ৰজা মোচন গোটেইখিনি আৰু ভাল লাগে বজয়ন্তী তালুকদাৰ বাইদেউ তেখেতৰ মানে যিটো নাম গোৱা আৰু আগতে যেনেদৰে নাম গাই আছিলে তেখেতে তেনেকৈয়ে নাম গাই আছে তেখেতৰ মোচনবিলাক তাৰপিছত তেখেতৰ কণ্ঠ তেখেতৰতো আপোনাৰ ক'বই নালাগে যিখিনি মানে নাগাৰ নাম এই সংস্কৃতিটো তেখেতে ধৰি ৰাখিছে আৰু মানে নাগাৰ নামৰ যদি আমি অতীজৰ সুৰ বিচাৰি যাবলৈ হয় হয়তো ৰূপেন ছাৰৰ বৰ্তমানৰ নামতো সেই আমি অতীজৰ সুৰটো দেখা পাওঁ হয় সুভাষ নাথদেৱ দাদাটো মোৰ একদম নিজৰ দাদাৰ নিচিনাই আৰু আপোনাৰ নিজৰ দাদা বুলি ক'ব পাৰে আপুনি অ'কে এইবাৰ আহিছে আমি নতুন প্ৰজন্মলৈ পাৰ্থপ্ৰতিম দাস কণ্ঠৰ ৰজা আৰু এজনৰ নাম ল হা আপুনি কি বুলি ভাবে কৰিশ্মা নাথ তেখেতকতো মানে কি শিকিব লগা আছে আৰু মোৰো আছে শিকিব লগা বহুখিনি আৰু তেখেতেও মানে শিকক আৰু শিকিব লগা বহুখিনি আছে তেখেতৰ বহুত আছে শিকিব লগা
তো আপুনি যেনেকৈ আপোনাক শিকাৰু বুলি ভাবে তেখেতকো শিকাৰু বুলি ভাবে মানে আপুনি তেওঁৰ প্ৰতি কি আহ্বান জনায় তেখেতক আহ্বান মানে এইখিনিয়ে কৈছোঁ নাম গাই থাকক এতিয়া ৰাইজৰ মৰম পাই আছে এতিয়াও তেনেকেই মৰম পাই থাকিব নাম গাই থাকক আৰু মানে কি এইবিলাক এই নাগাৰ নামৰ যিবিলাক এইবিলাক মানে বাহুল্য কৰি আছে তেনেকুৱা নকৰক এইটোৱে আহ্বান জনাম ঠিক আছে ৰেপিড ফায়াৰ ৰাউণ্ডটো শেষ কৰিছোঁ শেষত মই আপোনাক আৰু এটা কথা সোধোঁ যেনেকুৱা আপোনাৰ যিকোনো এটা ফিল্ডৰ মানুহৰ প্ৰতি এজনৰ আন এজনৰ লগত এটা কম্পিটিশ্যন থাকে তো আপুনি আপোনাৰ কম্পিটিটৰ বুলি কাক ভাবে মানে নাম এখন গাই আছে আপুনি নামখন গাই থাকোঁতে ধৰক কাৰোবাৰ লগত পৰিছে তেতিয়া নামখন যোৰদাৰ এটা হৈছে তো সেনেকুৱা কম্পিটিশ্যন আপুনি কাক বুলি ভাবে আপোনাৰ লগত মৰমী শইকীয়া বাইদেউ মানে তেখেতৰ লগত নাম গাব গ'লে আপোনাৰো মানে জোচ উঠি যায় আৰু ৰাইজেও মানে কয় আৰু ৰাইজে মানে কয় দুইগৰাকী ভাল মিলিছে একদম তাকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক শেষত আপুনি যিহেতু নামো শেষ কৰে কিবৰ এটা দিহাই দি গতিকে আমাৰ অনুষ্ঠানটো এটা কিবৰ দিহাই দি আপুনি শেষ কৰক বুলি আমি আহ্বান জনাইছোঁ কিবৰ দিহা হয় তুমি গুচি গ'লে ও প্ৰাণ প্ৰিয়া কেনেকৈ থাকিম কৈলাসত কোনেনো মাতিব কোনেনো পালিব স্বামী বুলি এই ভোলা নাথ প্ৰাণ প্ৰিয়া স্বামী বুলি এই ভোলা নাথ তোমাৰ পিতৃদক্ষই দেখিব নোৱাৰে দুখীয়া বুলি মোক হাঁহে প্ৰাণ প্ৰিয়া দুখীয়া বুলি মোক হাঁহে অন্তৰে কান্দিব জানাহে হতি মোৰ তুমি মোক এৰি থৈ গ'লে প্ৰাণ প্ৰিয়া তুমি মোক এৰি থৈ গ'লে ঠিক আছে আপুনি আমাৰ যিহেতু অনুষ্ঠানটো শেষৰ ফালে আগবাঢ়িছোঁ গতিকে আপুনি লাষ্টত আমাৰ দৰ্শকসকলক কি ক'ব আপোনালোক আহিল আমাৰ ঘৰত ভাল লাগিলে আৰু সুশান্ত প্ৰডাকশ্যন ইউটিউব চেনেলটো মই অনুৰোধ কৰিছোঁ আপোনালোকক এই ইউটিউব চেনেলটো আপোনালোকে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ